খানাপাৰা ফিল্ডত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰুণোদয় আঁচনিৰ 3.0 মুকলি অনুষ্ঠানত অংশগ্ৰহণ কংগ্ৰেছক টাৰ্গেট কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ মুখ সমালোচনা কৰক কিন্তু অৰুণোদয় আঁচনি সমালোচনা নকৰিব যিমানেই সমালোচনা কৰিব হিমানেই মই বেছি অৰুণোদয় দি গৈ থাকিম 40 লাখ মাতৃৰ আশীৰ্বাদ থকা চৰকাৰৰ নো মেডালো লৰাব নোৱাৰে কংগ্ৰেছে অৰুণোদয় আঁচনিয়ে অসমক ধ্বংস কৰা বুলি দাবী কংগ্ৰেছৰ আই মাতৃক সেৱা কৰাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে কংগ্ৰেছীসকল মাকৰ পেটৰ পৰা জন্ম হৈছে নে নাই নাজানো আই মাতৃ নাথাকিলে হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন মুখ্যমন্ত্ৰী শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে মোক অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীৰ সৃষ্টি কৰিছে অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাইজৰ টকাৰ অপব্যৱহাৰ কৰিছে আৰু কংগ্ৰেছ দলে অভিযোগ কৰে যে এই অৰুণোদয় আঁচনিখনে অসমক নষ্ট কৰি পেলাব ধ্বংস কৰি পেলাব শ্ৰদ্ধা ৰাইজ আমি মাৰ পেটৰ পৰা জন্ম হৈছো আৰু সেই মাক যদি আমি কিমা সহায় কৰিছো সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে সি কেতিয়াও দুখ হ'ব নোৱাৰে মই মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰো যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে কেতিয়াও দুখ হ'ব নোৱাৰে ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে যদি আমাৰ সমাজত মাতৃজাতি নাথাকিলেহেঁতেন সমাজত যদি মা নাথাকিলেহেঁতেন এইখন সমাজত কোনো হিমন্ত বিশ্ব শৰ্মাৰো জন্ম নহলহেঁতেন যদি আজি আমি এইখন সমাজত এইখন পৃথিৱীত জন্ম লৈছো এই কাৰণে জন্ম লৈছো যে মোৰ এজনী মা আছিলে মোৰ এজনী মা আছে আৰু সেই মাৰ কাৰণে আমি এই পৃথিৱীত জন্ম লৈছো আৰু মায়ে মোক 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখিছিল মায়ে মোক নিজৰ সকলো কষ্ট ত্যাগ কৰি মোক নিজৰ গাখীৰেৰে মোক মানুহ বনাইছিলে মোক আজিলৈকে ডাঙৰ দীঘল হোৱাত আশীৰ্বাদ জনাইছিলে মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰো কিয় মাক আমি যিমানেই সন্মান নকৰো কিয় মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰো মা সদায় অমৰ মা সদায় অজেয় আৰু সেই কাৰণে ভগৱান শ্ৰীৰামে কৈ থৈ গৈছিল জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী অৰ্থাৎ স্বৰ্গও ইমান ডাঙৰ নহয় মোৰ মা যিমান ডাঙৰ আৰু সেই কাৰণে মই কংগ্ৰেছ দলক কম যে অৰুণোদয় আঁচনিক সমালোচনা নকৰিব পাৰিলে আৰু কেনেকে ইয়াক ডাঙৰ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰক তাৰ বিষয়ে চিন্তা কৰক আমি সকলোৱে মাৰ ওচৰত ঋণী মাৰ অবিহনে আমাৰ কোনো পৰিচয় নাই মাৰ অবিহনে আমাৰ কোনো অস্তিত্ব নাই আৰু সেই কাৰণে আমি সদায় কওঁ এয়া মাক আমি টকা দিয়া নাই মাক আমি অকণমান অৰুণোদয়ৰ জৰিয়তে সন্মান যাচিবলৈ আমি চেষ্টা কৰিছো এয়া হিতাধিকাৰী নহয় এয়া মোৰ মাৰ ওচৰত থকা মোৰ মাৰ ওচৰত থকা মোৰ ধাৰ মোৰ কৃতজ্ঞতা মোৰ প্ৰণাম যচাৰ এটা মাত্ৰ উপায় আৰু তাক আমি কৰি গৈ থাকিম